নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি আমি এখটা মোস্ট ইম্পৰ্টেণ্ট এমচিকিউ ডিসকাস কৰিম জিঅ'গ্ৰাফিৰ ওপৰত আৰু এই এমচিকিউ কিটা সকলোবিলাক কম্পিটিটিভ এক্সাম ফৰ এক্সাম্পল বিএডৰ এন্ট্ৰেন্স ডিএলএডৰ এন্ট্ৰেন্স বা এপিএসসি এডিএৰি বা আসাম পুলিচ সকলোবিলাকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব বলক তেতিয়াহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে এক নম্বৰতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চিন ইন দ্য ৱৰ্ল্ড ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি পেচিফিক অ'চিন আৰু ইয়াতে আমি বহুত বেছি দীঘলীয়া ডিসকাশন নকৰোঁ কাৰণ আমি আজি এখটা এমচিকিউ ইয়াতে ডিসকাস কৰিম দেই তাৰপিছত আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড ইজ গতিকে পৃথিৱীৰ আটাইতকৈ হাইয়েষ্ট যিটো মাউণ্টেইন পিক সেইটো কি হয় অপশ্যন এ দিয়া আছে মাউণ্ট এভাৰেষ্ট ইয়েছ মাউণ্ট এভাৰেষ্ট ইয়াতে শুদ্ধ উত্তৰ আৰু ইয়াৰ পিছত মই যিটো নেক্সট ভিডিঅ' সেইটোত মই আনিম 90টা মোস্ট ইম্পৰ্টেণ্ট এমচিকিউ আনিম জেনেৰেল সায়েন্সৰ ওপৰত যাতে আপুনি সেইটো মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজি সাবস্ক্ৰাইব কৰি ল'ব দেই এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য সৰো অফ বিহাৰ গতিকে কোনখন ৰিভাৰক বিহাৰৰ সৰো বুলি জনা যায় অপশ্যন এ দিয়া আছে গেণ্ডক নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে কোচি ইয়েছ কোচি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য টপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ইণ্ডিয়ান ষ্টেটছ গতিকে টপিক অফ কেঞ্চাৰ আমাৰ ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াতে অপশ্যন সি 8 ইয়াতে শুদ্ধ উত্তৰ আৰু সেই ৰাজ্যকেইখন একচুৱেলি মনত ৰখাটো ইম্পৰ্টেণ্ট হয় সেইকেইখন হৈছে গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ আপোনালোকে ভালকৈ লিখি যাব মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ ঠিক আছে মধ্যপ্ৰদেশ ছত্তীশগড় তাৰপৰা ঝাৰখণ্ড ৱেষ্ট বেংগল তাৰপিছত আহি গ'ল ত্ৰিপুৰা আৰু মিজোৰাম আৰু যদি সোধে আমাৰ নৰ্থ ইষ্টৰ কেইখন ৰাজ্যৰ মাজেৰেদি এই টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে তেতিয়াহ'লে আমি দুখন সিলেক্ট কৰিব লাগিব কাৰণ ত্ৰিপুৰা আৰু মিজোৰাম হৈছে আমাৰ নৰ্থ ইষ্টৰ ৰাজ্য দেই এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকটো কি হয় অপশ্যন এ দিয়া আছে চিলিকা লেক নেকি শুদ্ধ উত্তৰ নহয় লোকটাক লেক নহয় ডাল লেক নহয় ইয়েছ উলাৰ লেক ইয়াতে শুদ্ধ উত্তৰ আৰু এই লেকটো ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে জম্মু এণ্ড কাশ্মীৰ তাতে এই লেকটো আছে দেই এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান গতিকে কোনখন দেশক লেণ্ড অফ দ্য ৰাইজিং ছান বুলি অভিহিত কৰা হয় অপশ্যন এ দিয়া আছে জাপান ইয়েছ জাপান ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছো মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ প্লেটো ইজ ন'ন এজ দ্য ৰুফ অফ দ্য ৱৰ্ল্ড গতিকে কোনটো প্লেটোক ৰুফ অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় অপশ্যন এ দিয়া আছে ডেক্কান প্লেটো নেকি ডেক্কান প্লেটো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে টিবেটান প্লেটো ইয়েছ টিবেটান প্লেটো ইয়াতে শুদ্ধ উত্তৰ হয় আৰু এটা কোৱা হয় লগতে সেইটো আপোনালোকে মনত ৰাখিব পামিৰ এইটো ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে দ্য ইকুৱেটৰ ইজ লোকেটেড এট 0 ডিগ্ৰী লেটিটিউড ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন গতিকে ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ বেছি লংগেষ্ট কোষ্ট লাইন আছে তামিলনাডু নেকি তামিলনাডু নহয় অন্ধ্ৰপ্ৰদেশ নহয় মহাৰাষ্ট্ৰ নহয় ইয়েছ গুজৰাট ইয়াতে শুদ্ধ উত্তৰ গতিকে গুজৰাটৰ আটাইতকৈ লংগেষ্ট কোষ্ট লাইন আছে দেই এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ কল্ড দ্য দক্ষিণ গংগা গতিকে কোনখন ৰিভাৰক দক্ষিণ গংগা বুলি অভিহিত কৰা হয় অপশ্যন এ দিয়া আছে কৃষ্ণা নেকি কৃষ্ণা ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে গোদাবৰী ইয়েছ গোদাবৰী ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে হুইচ ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট গতিকে স্মলেষ্ট কণ্টিনেণ্ট কোনটো হয় এইটো চাগে আপোনালোকে দেখি গম পাইছেই অষ্ট্ৰেলিয়া হৈছে আটাইতকৈ স্মলেষ্ট কণ্টিনেণ্ট এতিয়া আছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য অজন লেয়াৰ ইজ ফাউণ্ড ইন হুইচ এটমছফিয়াৰিক লেয়াৰ গতিকে অজন কোনটো এটমছফিয়াৰিক লেয়াৰত পোৱা যায় অপশ্যন এ দিয়া আছে ট্ৰপ'স্ফিয়াৰ নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ষ্ট্ৰেট'স্ফিয়াৰ ইয়েছ ষ্ট্ৰেট'স্ফিয়াৰ ইয়াতে শুদ্ধ উত্তৰ হয় আৰু এইখিনিতে মই এটা কথা জনাব বিচাৰিছোঁ আপুনি যদি এই বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়
বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ কাৰণে যদি বিএডৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকে 169ত পাব ষ্টাডি মেটেৰিয়েলছৰ এটা কম্বো পেক। ইয়াতে আপুনি পাব টিচিং এপ্টিটিউডৰ এখন ই বুক, লগতে পাব মক পেপাৰ পাব এই গোটেই 3খন ইউনিভাৰ্চিটিৰ কাৰণে। আৰু এইখিনি যদি লয় এক্সট্ৰাকৈ আপোনাক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ কাৰণে যি মক পেপাৰ আছে সেইখিনিও আপোনালোকক দি দিয়া হ'ব। লগতে যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক পাব। আৰু এই গোটেইখিনি যদি লয় এক্সট্ৰাকৈ আপোনাক ফ্ৰীকৈ দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটছ, মেথছৰ ওপৰত থকা নোটছ আৰু NEP ওপৰত থকা কমপ্লিট নোটছ আপোনালোকক দিয়া হ'ব। গতিকে আপোনালোকে দেৰি নকৰিব, কেনেকৈ ল'ব পাৰিব আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই সুন্দৰকৈ লৈ ল'ব পাৰিব দেই। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 13 ইয়াতে দিয়া হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড। গতিকে তলৰ কোনখন লাৰ্জেষ্ট হট ডেজাৰ্ট হয়? অপশ্যন এ দিয়া আছে চাহাৰা ডেজাৰ্ট নেকি? য়েছ, অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড। গতিকে ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট হট ডেজাৰ্টখন কি হয়? অপশ্যন এ দিয়া আছে চাহাৰা ডেজাৰ্ট। য়েছ, চাহাৰা ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে দ্য সুৱেজ কেনেল কানেক্টছ। গতিকে সুৱেজ কেনেলে কাক কাক কানেক্ট কৰে? অপশ্যন এ দিয়া আছে আৰবিয়ান চি এণ্ড ৰেড চি নেকি? শুদ্ধ উত্তৰ নহয়। অপশ্যন বি দিয়া আছে মেডিটেৰেনিয়ান চি এণ্ড ব্লেক চি নেকি? এইটো শুদ্ধ উত্তৰ নহয়। অপশ্যন চি দিয়া আছে মেডিটেৰেনিয়ান চি এণ্ড ৰেড চি। য়েছ, অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কণ্টিনেণ্ট হেজ দ্য হায়েষ্ট নাম্বাৰ অফ কাণ্ট্ৰিজ। গতিকে কোনটো কণ্টিনেণ্টত আটাইতকৈ বেছি পৰিমাণে দেশসমূহ থকা দেখা পোৱা যায়? অপশ্যন এ দিয়া আছে ইউৰোপ নেকি? নহয়। এছিয়া নহয়। য়েছ, আফ্ৰিকা ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হুইচ ৰিভাৰ ফৰ্মছ দ্য সুন্দৰবন ডেল্টা। গতিকে কোনখন ৰিভাৰে সুন্দৰবন ডেল্টা গঠন কৰে? অপশ্যন এ দিয়া আছে গোদাবৰী নেকি? গোদাবৰী শুদ্ধ উত্তৰ নহয়। অপশ্যন বি দিয়া আছে গংগা এণ্ড ব্ৰহ্মপুত্ৰ। য়েছ, অপশ্যন বি গংগা এণ্ড ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ হয় দেই। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে দ্য ইণ্টাৰনেশ্যনেল ডেট লাইন ইজ এপ্ৰক্সিমেটলি এলং 0 ডিগ্ৰী লংগিটিউড নেকি? শুদ্ধ উত্তৰ নহয়। 90 ডিগ্ৰী ইষ্ট নহয়। য়েছ, 180 ডিগ্ৰী লংগিটিউড ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। গতিকে পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট যিটো ৰিভাৰ আইলেণ্ড সেইটো কি হয়? অপশ্যন এ দিয়া আছে মাজুলী। য়েছ, মাজুলী ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে হুইচ ছইল ইজ বেষ্ট ছুইটেড ফৰ কটন কাল্টিভেশ্যন। গতিকে কটন কাল্টিভেশ্যনৰ কাৰণে কোনবিধ ছইল আটাইতকৈ বেষ্ট হয়? অপশ্যন এ দিয়া আছে ৰেড ছইল, ৰঙা মাটি নেকি? শুদ্ধ উত্তৰ নহয়। ব্লেক ছইল। য়েছ, ক'লা মাটি ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ভাক্ৰা নাংগল ডেম ইজ বিল্ড অন হুইচ ৰিভাৰ। ইয়াতে শুদ্ধ উত্তৰ হ'ব সটলেজ ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 21 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি। গতিকে ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছিকৈ টি উৎপাদন কৰে? অপশ্যন এ দিয়া আছে আছাম। য়েছ, আছাম ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে দিয়া হৈছে হুইচ ইজ দ্য ডিপেষ্ট অচিন ট্ৰেঞ্চ। গতিকে তলৰ কোনটো ডিপেষ্ট অচিন ট্ৰেঞ্চ হয়? এইটো চাগে আপোনালোকে গম পাইছে, মাৰিয়ানা ট্ৰেঞ্চ ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে হুইচ লেটিটিউড ডিভাইডছ আৰ্থ ইনটু 2 ইকুৱেল হাফছ। গতিকে কোনডাল লেটিটিউডে আমাৰ পৃথিৱীখনক সমানে দুভাগ কৰি দিয়াত সহায় কৰে, দুভাগ কৰি দিয়ে? এইটো চাগে গম পাইছে আপোনালোকে 0 ডিগ্ৰী যিডাল ইকুৱেটৰ, সেই ইকুৱেটৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হিমালয়াছ ৱেৰ ফৰ্ম ডিউ টু দ্য কলিজন অফ আফ্ৰিকান এণ্ড ইউৰেছিয়ান প্লেট নেকি? শুদ্ধ উত্তৰ নহয়। ইণ্ডিয়ান এণ্ড ইউৰেছিয়ান প্লেট। য়েছ, অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ হয় দেই, বিটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে হুইচ চিটি ইজ ন'ন এজ দ্য গেটৱে অফ ইণ্ডিয়া। গতিকে কোনখন চিটিক ইণ্ডিয়াৰ গেটৱে বুলি অভিহিত কৰা হয়? অপশ্যন এ দিয়া আছে মুম্বাই। য়েছ, মুম্বাই ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ষ্টেট ইজ কল্ড দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া। গতিকে কোনখন ৰাজ্যক ইণ্ডিয়াৰ স্পাইচ গাৰ্ডেন হিচাপে অভিহিত কৰা হয়? অপশ্যন এ দিয়া আছে গোৱা। গোৱা ইয়াতে শুদ্ধ উত্তৰ নহয়। কৰ্ণাটকা নহয়। য়েছ, কেৰেলা ইয়াতে শুদ্ধ উত্তৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। গতিকে ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট ৰিভাৰখন কি হয়? অপশ্যন এ দিয়া আছে এমাজন। এমাজন শুদ্ধ উত্তৰ নহয়। অপশ্যন বি দিয়া আছে নীল। য়েছ, নীল হৈছে আটাইতকৈ লংগেষ্ট ৰিভাৰ আমাৰ পৃথিৱীৰ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে হুইচ ৰিভাৰ অৰিজিনেটছ ফ্ৰম অমৰকণ্টক। গতিকে অমৰকণ্টকৰ পৰা কোনখন ৰিভাৰ অৰিজিনেট হয়?
ইয়াতে অপশ্যন এ দি আছে গোদাবৰী, শুদ্ধতৰ নহয়। কৃষ্ণা নহয়, তাপী নহয়, য়েছ নৰ্মদা ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 29। ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড। গতিকে পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট যিটো ডেল্টা, সেই ডেল্টাটো কি হয়? নীল ডেল্টা নেকি? নহয়। মেকং ডেল্টা? নহয়। গংগা ব্ৰহ্মপুত্ৰ ডেল্টা? য়েছ অপশ্যন চি ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 30। ইয়াতে সুধিছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট। গতিকে কোনটো প্লেনেটক ৰেড প্লেনেট হিচাপে অভিহিত কৰা হয় অথবা জনা যায়? অপশ্যন এ দি আছে মাৰ্চ। য়েছ মাৰ্চ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 31। ইয়াতে সুধিছে হুইচ ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ বাংলাদেশ। গতিকে বাংলাদেশৰ লগত আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই আটাইতকৈ দীঘল ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে? অপশ্যন এ দি আছে আছাম নেকি? অসম ইয়াতে শুদ্ধতৰ নহয়। মেঘালয়া নহয়। মিজোৰাম নহয়। য়েছ ৱেষ্ট বেংগল ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 32। ইয়াতে দিয়া হৈছে হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য ব্লু নীল অৰিজিনেটিং ফ্ৰম ইথিঅ'পিয়া। অপশ্যন এ দি আছে হোৱাইট নীল নেকি? শুদ্ধতৰ নহয়। য়েছ ব্লু নীল ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 33। ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট কোৰেল ৰিফ ছিষ্টেম। গতিকে তলৰ কোনটো লাৰ্জেষ্ট কোৰেল ৰিফ ছিষ্টেম হয়? অপশ্যন এ দি আছে লক্ষদ্বীপ ৰিফ নেকি? শুদ্ধতৰ নহয়। অপশ্যন বি দিয়া আছে গ্ৰেট বেৰিয়াৰ ৰিফ। য়েছ গ্ৰেট বেৰিয়াৰ ৰিফ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 34। ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি হেজ দ্য লংগেষ্ট কোষ্ট লাইন ইন দ্য ৱৰ্ল্ড। গতিকে কোনখন কাণ্ট্ৰিৰ আটাইতকৈ লংগেষ্ট কোষ্ট লাইন আছে আমাৰ পৃথিৱীৰ ভিতৰত? অপশ্যন এ দি আছে ৰাছিয়া। ৰাছিয়া নেকি? ৰাছিয়া ইয়াতে শুদ্ধতৰ নহয়। অপশ্যন বি দি আছে অষ্ট্ৰেলিয়া? নহয়। য়েছ কানাডা ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 35। ইয়াতে সুধিছে দ্য প্ৰাইম মেৰিডিয়ান পাছেছ থ্ৰু। অপশ্যন এ দি আছে পেৰিছ নেকি? নহয়। গ্ৰীণউইচ? য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 36। ইয়াতে সুধিছে হুইচ ইজ দ্য হায়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড। গতিকে আমাৰ পৃথিৱীৰ আটাইতকৈ যিটো হায়েষ্ট ৱাটাৰফল সেইটো কি হয়? এইটো শুদ্ধতৰ নহয়। অপশ্যন বি দি আছে ভিক্টৰিয়া ফলছ? নহয়। য়েছ এঞ্জেল ফল ইয়াতে শুদ্ধতৰ। আৰু ক'ত আছে এইটো? ভেনিজুৱেলাত আছে। ভেনিজুৱেলা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ৰিভাৰ ফ্ল'জ থ্ৰু দ্য মাৰ্বল ৰকছ এট ভেদাঘাট। অপশ্যন এ দি আছে নৰ্মদা। য়েছ নৰ্মদা ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 38। ইয়াতে সুধিছে হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন ইণ্ডিয়া। গতিকে আমাৰ ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি পৰিমাণে কফি উৎপাদন কৰে? অপশ্যন এ দি আছে কেৰেলা নেকি? কেৰেলা ইয়াতে শুদ্ধতৰ নহয়। তামিলনাডু নহয়। য়েছ কৰ্ণাটকা ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ উইণ্ড ব্ৰিংছ উইণ্টাৰ ৰেইনফল টু তামিলনাডু। অপশ্যন এ দি আছে ছাউথ ৱেষ্ট মনচুন নেকি? এইটো শুদ্ধতৰ নহয়। য়েছ নৰ্থ ইষ্ট মনচুন ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 40। ইয়াতে সুধিছে হুইচ পাছ কানেক্ট শ্ৰীনগৰ উইথ লেহ। গতিকে কোনটো পাছে শ্ৰীনগৰক লেহৰ লগত কানেক্ট কৰে? শুদ্ধতৰ নহয়। নাথুলা শুদ্ধতৰ নহয়। চিপকিলা শুদ্ধতৰ নহয়। য়েছ জজিলা পাছ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 41। ইয়াতে সুধিছে হুইচ চি ছেপাৰেটছ ইউৰোপ এণ্ড আফ্ৰিকা। গতিকে কোনখন চিয়ে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰে? অপশ্যন এ দি আছে ব্লেক চি নেকি? ব্লেক চি ইয়াতে শুদ্ধতৰ নহয়। অপশ্যন বি দি আছে মেডিটেৰেনিয়ান চি। য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 42। ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ কল্ড দ্য লাইফ লাইন অফ ইজিপ্ট। গতিকে ইজিপ্তৰ কোনখন ৰিভাৰ লাইফ লাইন হিচাপে জনা যায়? ইজিপ্তৰ লাইফ লাইন হিচাপে জনা যায়। অপশ্যন এ দি আছে কংগো। কংগো নেকি? কংগো ইয়াতে শুদ্ধতৰ নহয়। নাইজাৰ নহয়। য়েছ নীল ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 43। ইয়াতে সুধিছে হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া ইন ইণ্ডিয়া। অপশ্যন এ দি আছে মধ্যপ্ৰদেশ। য়েছ মধ্যপ্ৰদেশ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 44। এইটো মই আপোনালোকক নকওঁ, এইটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 45। ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন ইন দ্য ৱৰ্ল্ড। গতিকে পৃথিৱীৰ ভিতৰত বৰ্তমান আটাইতকৈ লাৰ্জেষ্ট পপুলেশ্যন থকা অৰ্থাৎ জনসংখ্যা থকা দেশখনৰ নাম কি? অপশ্যন এ দি আছে চাইনা। চাইনা নহয়। ইউ এছ নহয়। অভিয়াছলি আমাৰ ভাৰতবৰ্ষ। ভাৰতত আটাইতকৈ বেছি জনসংখ্যা আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 46। ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ইনলেণ্ড চেলাইন লেক ইন ইণ্ডিয়া।
অপশ্যন এ দিয়া আছে চিলিকা লেক নেকি চিলিকা লেক ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে চাম্ভাৰ লেক য়েছ চাম্ভাৰ লেক ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 47 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ফেমাছ ফৰ লোকটাক লেক গতিকে কোনখন ভাৰতৰ ৰাজ্য লোকটাক লেকৰ কাৰণে ফেমাছ হয় অপশ্যন এ দিয়া আছে মিজোৰাম নহয় নাগালেণ্ড নহয় য়েছ মণিপুৰত আছে এই লোকটাক লেক তাতে কিন্তু ডান্সিং ডিয়াৰ আছে সেইটো তাতে বহুত মানে ফেমাছ হয় তাতে ফুমদি থাকে তাৰ ওপৰত ডান্সিং আপোনাৰ ডিয়াৰ থাকে মানে কি কয় হৰিণাটোৱে মানে সেই ফুমদিৰ ওপৰত উঠি পিনে মানে উঠি থাকে যেতিয়া ফুমদিখিনি ইফাল সিফাল হয় তেতিয়া মানে হৰিণাটো মানে নাচি থকা নিচিনা লাগে গতিকে তাক কোৱা হয় ডান্সিং ডিয়াৰ বুলি দেই এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 48 ইয়াতে সুধিছে হুইচ ইজ দ্য হায়েষ্ট পিক ইন ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ হায়েষ্ট পিকটো কি নন্দা দেৱী নেকি শুদ্ধ উত্তৰ নহয় য়েছ কাঞ্চনজংঘা ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 49 ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ কল্ড দ্য চাংপো ইন টিবেট গতিকে কোনখন ৰিভাৰক টিবেটত চাংপো নামেৰে জনা যায় অপশ্যন এ দিয়া আছে ইণ্ডাছ নহয় গংগা নহয় য়েছ ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 50 ইয়াতে সুধিছে হুইচ লাইন জইন্স প্লেচেছ হেভিং ইকুৱেল এটমছফিয়াৰিক প্ৰেছাৰ ইয়াতে আইচবাৰ শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 51 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড গতিকে পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট যিটো কণ্টিনেণ্ট সেই কণ্টিনেণ্টটোৰ নাম কি আফ্ৰিকা নহয় ইউৰোপ নহয় য়েছ এছিয়া ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 52 ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য য়েল্ল' ৰিভাৰ অফ চাইনা গতিকে চাইনাত কোনখন ৰিভাৰক য়েল্ল' ৰিভাৰ হিচাপে জনা যায় অপশ্যন বি দিয়া আছে হুৱাংহো এইখনকে জনা যায় দেই এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 53 ইয়াতে সুধিছে হুইচ ইজ দ্য হায়েষ্ট প্লেটো ইন ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ যিটো হায়েষ্ট প্লেটো সেইটোৰ নাম কি হয় অপশ্যন এ দি আছে ছোটা নাগপুৰ প্লেটো নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে মালৱা প্লেটোৰ নহয় য়েছ লাডাখ প্লেটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 54 ইয়াতে সুধিছে দ্য ষ্টেট অফ জিব্ৰাল্টাৰ কানেক্টছ গতিকে ষ্টেট অফ জিব্ৰাল্টাৰে কাক কাক কানেক্ট কৰে য়েছ মেডিটেৰেনিয়ান চি এণ্ড আটলাণ্টিক অ'চিন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লাৰ্জেষ্ট এৰিয়া গতিকে ভাৰতৰ কোনখন ৰাজ্যৰ লাৰ্জেষ্ট এৰিয়া আছে অপশ্যন এ দি আছে মধ্যপ্ৰদেশ নেকি মধ্যপ্ৰদেশ ইয়াতে শুদ্ধ উত্তৰ নহয় মহাৰাষ্ট্ৰ নহয় য়েছ ৰাজস্থান ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ টাইপ অফ ৰেইনফল ইজ কমন ইন দ্য ইকুৱেটৰিয়েল ৰিজন অপশ্যন এ দি আছে চাইক্লনিক ৰেইনফল নেকি শুদ্ধ উত্তৰ নহয় কনভেনশ্যনেল ৰেইনফল য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 57 ইয়াতে সুধিছে হুইচ ইজ দ্য কোল্ডেষ্ট কণ্টিনেণ্ট অন আৰ্থ গতিকে আমাৰ পৃথিৱীৰ আটাইতকৈ কোল্ডেষ্ট কণ্টিনেণ্ট কোনখন হয় ইয়াতে অপশ্যন চি এণ্টাৰ্কটিকা শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট ইজ লোকেটেড ইন গতিকে ইণ্ডিয়াৰ মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ যিটো হেডকোৱাৰ্টাৰ সেই হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত অপশ্যন এ দি আছে নিউ দিল্লী য়েছ নিউ দিল্লী ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ 1000 লেকছ গতিকে কোনখন দেশক লেণ্ডছ অফ 1000 লেকছ হিচাপে অভিহিত কৰা হয় অথবা জনা যায় ইয়াতে ফিনলেণ্ড শুদ্ধ উত্তৰ হয় দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 60 ইয়াতে সুধিছে দ্য আৰাৱলী ৰেঞ্জ এক্সটেন্স ফ্ৰম গুজৰাট টু আৰু এইটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে কমেণ্টবিলাক জনাব কাৰণ আমি 100টা MCQ ডিছকাছ কৰিছোঁ আৰু ইয়াৰে মাত্ৰ আপোনালোকক 3টা বা 4টাহে মই আপোনালোকক জনাব মানে ক'বলৈ কৈছোঁ গতিকে আপোনালোকে সেইকেইটা কমেণ্টত জনাব দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 61 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট পেনিনচুলা ইন দ্য ৱৰ্ল্ড গতিকে ৱৰ্ল্ডৰ লাৰ্জেষ্ট পেনিনচুলা কি হয় অপশ্যন এ শুদ্ধ উত্তৰ নহয় য়েছ আৰবিয়ান পেনিনচুলা ইয়াতে শুদ্ধ উত্তৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 62 ইয়াতে সুধিছে হুইচ ৰিভাৰ অৰিজিনেটছ নিয়েৰ মানসৰোবৰ লেক ইয়াতে অল অফ দ্য এবভ শুদ্ধ উত্তৰ হ'ব দেই এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 63 ইয়াতে সুধিছে হুইচ ইজ দ্য হায়েষ্ট এক্টিভ ভলকেনো ইন দ্য ৱৰ্ল্ড অপশ্যন এ দি আছে মাউণ্ট এটনা নেকি শুদ্ধ উত্তৰ নহয় অপশ্যন বি দি আছে অজছ ডেল চালাডো য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 64 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হাইষ্ট লিটাৰেচি ৰেট ইয়াতে এইটো কিন্তু বহুতে কেৰেলা বুলি ভাবিব কিন্তু শুদ্ধ উত্তৰ মিজোৰাম বৰ্তমান মিজোৰাম হয় দেই এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 65 ইয়াতে সুধিছে হুইচ চি লাইজ বিটুইন চাউদি আৰবিয়া এণ্ড আফ্ৰিকা গতিকে চাউদি আৰবিয়া আৰু আফ্ৰিকাৰ মাজত কোনখন চি দেখা পোৱা যায় ইয়াতে ৰেড চি শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 66
ইয়াতে সুধিছে হুইচ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট বে গতিকে ৱৰ্ল্ডৰ লাৰ্জেষ্ট যিটো বে সেই বেটো কি হয় বে অফ বেংগল য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 67 ইয়াতে সুধিছে হুইচ ইজ দ্য হায়েষ্ট ডেম ইন ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ হায়েষ্ট ডেমটো কি হয় অপশ্যন এত দিয়া আছে তেহৰি ডেম য়েছ তেহৰি ডেম ইয়াতে শুদ্ধ উত্তৰ আৰু এই তেহৰি ডেমটো কোৱা আছে আমাৰ ভাগীৰথী ৰিভাৰ দেই ভাগীৰথী ৰিভাৰ আৰু আপোনালোকে এই ডেমবিলাকৰ ওপৰত অলপমান ভালকৈ চাই যাব দেই এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 68 ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য ৰিভাৰ অফ চৰো ইন চাইনা ইয়াতে অপশ্যন চিটো শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 69 ইয়াতে সুধিছে হুইচ ষ্টেট ইজ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ইন ইণ্ডিয়া গতিকে আমাৰ ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি পৰিমাণে ৰাবাৰ উৎপাদন কৰে অপশ্যন এত দিয়া আছে তামিলনাডু শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে কেৰেলা য়েছ কেৰেলা ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি হেজ লাৰ্জেষ্ট নাম্বাৰ অফ ভলকেনছ এইটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 71 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট গাল্ফ ইন দ্য ৱৰ্ল্ড ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গাল্ফ অফ মেক্সিকো এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 72 ইয়াতে সুধিছে হুইচ ছইল ইজ ফৰ্ম ডিউ টু ইণ্টেন্স লিচিং ইন হাই ৰেইনফল এৰিয়াছ ব্লেক ছইল নেকি শুদ্ধ উত্তৰ নহয় ৰেড ছইল নহয় য়েছ লেটেৰাইট ছইল ইয়াতে শুদ্ধ উত্তৰ হয় ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 73 ইয়াতে সুধিছে হুইচ ৰিভাৰ ইজ কল্ড দ্য ফাদাৰ অফ আফ্ৰিকান ৰিভাৰ্ছ কংগো নেকি শুদ্ধ উত্তৰ নহয় নাইজাৰ নহয় য়েছ নীল ৰিভাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 74 ইয়াতে সুধিছে হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেটছ ইউৰোপ এণ্ড এছিয়া গতিকে কোনটো মাউণ্টেইন ৰেঞ্জে ইউৰোপ আৰু এছিয়াক পৃথক কৰে অপশ্যন এ দি আছে আল্পছ নেকি আল্পছ ইয়াতে শুদ্ধ উত্তৰ নহয় এণ্ডিছ নহয় ৰকিছ নহয় য়েছ উৰাল মাউণ্টেইনছ ইয়াতে শুদ্ধ উত্তৰ গতিকে উৰাল মাউণ্টেইনছে ইউৰোপ আৰু এছিয়াক কি কৰে ছেপাৰেট কৰে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 75 ইয়াতে সুধিছে হুইচ ইজ দ্য লংগেষ্ট গ্লেচিয়াৰ ইন ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ আটাইতকৈ লংগেষ্ট যিটো গ্লেচিয়াৰ সেই গ্লেচিয়াৰটো কি হয় গংগোত্ৰী গ্লেচিয়াৰ নেকি নহয় জেমু গ্লেচিয়াৰ নহয় য়েছ চিয়াচিন গ্লেচিয়াৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ হুইট অপশ্যন এত দি আছে পাঞ্জাৱ নেকি পাঞ্জাৱ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দি আছে উত্তৰ প্ৰদেশ য়েছ উত্তৰ প্ৰদেশ ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 77 ইয়াতে সুধিছে হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট গতিকে তলৰ কোনটো কণ্টিনেণ্টক ডাৰ্ক কণ্টিনেণ্ট হিচাপে জনা যায় অপশ্যন এত দি আছে এছিয়া নেকি এছিয়া ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দি আছে চাউথ আমেৰিকা নেকি চাউথ আমেৰিকাও ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন চিত দি আছে আফ্ৰিকা য়েছ আফ্ৰিকা ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 78 ইয়াতে সুধিছে হুইচ ৰিভাৰ ড্ৰেইনছ ইনটু দ্য আৰবিয়ান চি অপশ্যন এত দি আছে গোদাবৰী নেকি গোদাবৰী শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দি আছে কৃষ্ণা শুদ্ধ উত্তৰ নহয় চিত দি আছে মহানদী শুদ্ধ উত্তৰ নহয় ডিত দি আছে নৰ্মদা য়েছ নৰ্মদা ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 79 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেগুন ইন ইণ্ডিয়া অপশ্যন এত দি আছে উলাৰ লেক শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দি আছে চিলিকা লেক য়েছ চিলিকা লেক ইয়াতে শুদ্ধ উত্তৰ ইয়াতে আনচাৰটো আহিয়ে গ'ল দেই এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 80 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হায়েষ্ট পপুলেশ্যন গতিকে আমাৰ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছিকৈ জনসংখ্যা থকা দেখা পোৱা যায় বিহাৰ নেকি বিহাৰ নহয় মহাৰাষ্ট্ৰ নহয় য়েছ উত্তৰ প্ৰদেশ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 81 ইয়াতে সুধিছে হুইচ লেয়াৰ অফ দ্য আৰ্থ ইজ কম্প'জ মেইনলি আইৰণ এণ্ড নিকেল গতিকে আমাৰ আৰ্থৰ কোনটো লেয়াৰত মেইনলি আইৰণ আৰু নিকেল দেখা পোৱা যায় অপশ্যন এ দি আছে মেণ্টেল নেকি মেণ্টেলত নহয় য়েছ ক'ৰত থকা দেখা পোৱা যায় এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 82 ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি শ্বেয়াৰ্ছ লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ ইণ্ডিয়া গতিকে কোনখন দেশে আমাৰ ভাৰতৰ লগত আটাইতকৈ লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে অপশ্যন এ দি আছে বাংলাদেশ নেকি য়েছ বাংলাদেশ ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অ'চিন চাৰাউণ্ডছ দ্য মালদ্বীপছ গতিকে কোনখন অ'চিনে মালদ্বীপক চাৰাউণ্ড কৰি থাকে অৰ্থাৎ মালদ্বীপক আগুৰি থাকে অপশ্যন এ দি আছে আটলাণ্টিক অ'চিন নহয় আৰ্কটিক অ'চিন নহয় য়েছ ইণ্ডিয়ান অ'চিন ইয়াতে শুদ্ধ উত্তৰ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ট্ৰপিক অফ কেপ্ৰিকন পাছেছ থ্ৰু
হুইচ কণ্টিনেণ্ট গতিকে টপিক অফ যি কেপ্ৰিকন সেই কেপ্ৰিকন কোনটো কণ্টিনেণ্টৰ মাজেৰে পাৰ হৈ যায় ইউৰোপ নেকি নহয় এণ্টাৰ্কটিকাৰ মাজেৰে নাযায় য়েছ আফ্ৰিকাৰ মাজেৰে পাৰ হৈ যায় এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 85 ইয়াতে সুধিছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন আছাম গতিকে অসমৰ লংগেষ্ট ৰিভাৰখন কি হয় ইয়াতে এইটো ব্ৰহ্মপুত্ৰ শুদ্ধ আপোনালোকে হয়তো গম পাইছে এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 86 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ ফেমাছ ফৰ চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক অপশ্যন এ দি আছে কৰ্ণাটকা ইয়াতে কৰ্ণাটকা শুদ্ধতৰ নহয় তামিলনাডু নহয় য়েছ কেৰেলা ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া গতিকে কোনখন ৰাজ্যত আমাৰ ভাৰতৰ আটাইতকৈ বেছি পৰিমাণে নেশ্যনেল পাৰ্ক থকা দেখা পোৱা যায় অপশ্যন এ দি আছে মধ্যপ্ৰদেশ নেকি য়েছ মধ্যপ্ৰদেশ ইয়াতে শুদ্ধতৰ হয় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ পাছ কানেক্টছ ইণ্ডিয়া উইথ টিবেট ইন ছিকিম এতিয়া অপশ্যন এ দি আছে জজিলা পাছ এইটো শুদ্ধতৰ নহয় অপশ্যন বি দি আছে নাথুলা য়েছ নাথুলা পাছ ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 89 ইয়াতে এইটো কি হয় আপোনালোকে কমেণ্টত জনাব ঠিক আছে এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 90 ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ হোৱাইট এলিফেণ্ট অপশ্যন এ দি আছে ম্যানমাৰক কোৱা হয়নি নহয় য়েছ থাইলেণ্ড ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 91 ইয়াতে সুধিছে হুইচ ডিজাৰ্ট ইজ লোকেটেড ইন ইণ্ডিয়া এণ্ড পাকিস্তান গতিকে কোনখন ডিজাৰ্ট ইণ্ডিয়া আৰু পাকিস্তানত দেখা পোৱা যায় অপশ্যন এ দি আছে চাহাৰা নেকি ইয়াতে চাহাৰা শুদ্ধতৰ নহয় গবি নহয় আৰবিয়ান নহয় য়েছ থাৰ ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 92 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ ডিষ্ট্ৰিক্ট গতিকে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পৰিমাণে জিলা থকা দেখা পোৱা যায় অপশ্যন এ দি আছে উত্তৰ প্ৰদেশ য়েছ উত্তৰ প্ৰদেশ ইয়াতে শুদ্ধতৰ ইয়াতে 75খনকৈ ডিষ্ট্ৰিক্ট থকা দেখা পোৱা যায় এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 93 ইয়াতে সুধিছে হুইচ লেটিটিউড ইজ ন'ন এজ গ্ৰেট চাৰ্কল অপশ্যন এ দি আছে টপিক অফ কেঞ্চাৰ নেকি টপিক অফ কেঞ্চাৰ নহয় ইকুৱেটৰ য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ হয় ঠিক আছে এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 94 ইয়াতে সুধিছে হুইচ চিটি ইজ ন'ন এজ দ্য মানচেষ্টাৰ অফ ইণ্ডিয়া গতিকে তলৰ কোনখন চিটিক আমাৰ ভাৰতবৰ্ষৰ মানচেষ্টাৰ হিচাপে জনা যায় চুৰট নহয় কানপুৰ নহয় য়েছ আহমেদাবাদ ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 95 ইয়াতে সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড গতিকে আমাৰ পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট যিটো আইলেণ্ড সেই আইলেণ্ডটোৰ নাম কি হয় অপশ্যন এ দি আছে গ্ৰীণলেণ্ড য়েছ গ্ৰীণলেণ্ড ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 96 ইয়াতে সুধিছে হুইচ ৰিভাৰ ফৰ্মছ দ্য ফক ফলছ গতিকে কোনখন ৰিভাৰে ফক ফলছ ফৰ্ম কৰে অৰ্থাৎ গঠন কৰে অপশ্যন এ দি আছে চাৰাভাতী য়েছ অপশ্যন এ ইয়াতে শুদ্ধতৰ ঠিক আছে এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 97 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লাৰ্জেষ্ট মেংগ্ৰোভ ফৰেষ্ট গতিকে আমাৰ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছিকৈ মেংগ্ৰোভ ফৰেষ্ট থকা দেখা পোৱা যায় ইয়াতে ৱেষ্ট বেংগল ইয়াতে শুদ্ধতৰ হ'ব ঠিক আছে এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইজ দ্য অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়া ইয়াতে অপশ্যন বি বেৰেন আইলেণ্ড ইয়াতে শুদ্ধতৰ এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ বক্সাইট গতিকে আমাৰ ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ বেছিকৈ বক্সাইট প্ৰডিউচ কৰে অপশ্যন এ দি আছে উৰিষ্যা য়েছ উৰিষ্যা ইয়াতে শুদ্ধতৰ ঠিক আছে এতিয়া আছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড গতিকে আমাৰ পৃথিৱীৰ আটাইতকৈ বেছিকৈ কফি উৎপাদন কৰা দেশখনৰ নাম কি অপশ্যন এ দি আছে ভিয়েটনাম শুদ্ধতৰ নহয় কলম্বিয়া নহয় য়েছ ব্ৰাজিল ইয়াতে শুদ্ধতৰ ঠিক আছে গতিকে ইমানখিনি আছিলে আজি আমি 100টা জিঅ'গ্ৰাফিৰ ওপৰত আমি MCQ ডিছকাছ কৰিলোঁ ইয়াৰ পিছত আমি 90টা আমি জেনেৰেল ছায়েন্সৰ ওপৰত মোষ্ট ইম্পৰ্টেণ্ট আমি MCQ ডিছকাছ কৰিম গতিকে আপুনি যদি সেইখিনিও মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজি আপুনি ছাবস্ক্ৰাইব কৰি ল'ব বাকী আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপুনি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ আপুনি লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ